হাই হেল্ল' কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু বৰ্তমান ময়ো ভালে আছোঁ। আচলতে আজিৰ ভিডিঅ'টো হৈছে বাৰে ভাদুৰী দুজনীৰ বাবে। এই বাৰে ভাদুৰী দুজনীয়ে মোৰ মেছেঞ্জাৰলৈ আহি দুটামান কমেণ্ট কৰিছে, তাকে ৰিপ্লাই দিবলৈ আহিছোঁ। আচলতে প্ৰথমটো কমেণ্ট হৈছে, তই যে মাইকী মানুহক যে ৰোজ কৰি থাক, তোৰ লাজ আছেনে নাই? আৰু তই তেনেকৈ মাইকী মানুহক ৰোজ কৰিবলৈ তোক পাৰ্মিশ্যন কোনে দিছে? আচলতে গাইজ তেনেকুৱা কমেণ্টবোৰ যেতিয়া মই পাই যাওঁ তেতিয়াহ'লে ইয়াক উত্তৰটো দিবলৈ মজা লাগিব। একচুৱেলি মাইকী মানুহক ৰোজ কৰাটো লাজৰ বিষয়। আচলতে মাইকী মানুহক অপমান কৰাটোতো আৰু বেয়া বিষয়। তেনেকুৱাবোৰ ভিডিঅ' তৈয়াৰ কৰি এৰি দিয়াৰ পিছত উঠাই আনি কোনোবা ৰোজ কৰিলে তহঁতি কি ক? কাৰ পাৰ্মিশ্যনত আমাৰ ভিডিঅ' উঠাই আনি ৰোজ কৰ তহঁতি? আচলতে তহঁতি নকবিনো কিয়? তহঁতৰ ক'ব লগা ৰাস্তা আছে। কাৰণ কিয়? তহঁতৰ মতাবোৰ হৈছে এক নম্বৰ হিজিৰা। তহঁতক যিটো টাইমত দিব লাগে সেইটো টাইমত ভালদৰে নোৱাৰে দিব, আৰু যিটো টাইমত কৰিব লাগে সেইটো টাইমত নোৱাৰে কৰিব। তোমালোকেও মোৰ এই কথাবিলাক শুনি ভুলটো বুজিব নালাগে, মানা কৰা কথাহে কৈছোঁ। কি অভাৱত লাগি কিছুমান মহিলাক মই ৰোজ কৰোঁ, লাজ দিওঁ। আচলতে ইয়াৰ মেইন উদ্দেশ্যটো কি আৰু কিয় মই এইবোৰ কাম কৰি আছোঁ সেই কাৰণটোহে লাগে নহয় জানো বাৰে ভাদুৰী? আচলতে ইয়াৰ প্ৰথমটো কাৰণ হৈছে এখন হৈছে অসম, আৰু দ্বিতীয়টো কাৰণ হৈছে সমাজখন হৈছে অসমীয়া, আৰু তৃতীয় কাৰণটো হৈছে এখন কোনো বাহিৰৰ কাণ্ট্ৰি হ'ব নোৱাৰে। অসমীয়া সমাজবোৰত এনেকৈ কাপোৰ খোলা ভিডিঅ' আৰু টিকা উলিওৱা ভিডিঅ' আচলতে নচলে। সেইবাবে মই কিছুমান মহিলাক লাজ দিবলগীয়া হৈ যায়। এতিয়া গাইজ তোমালোকে ডিচিশ্যনটো লোৱা। যিজনী বাৰে ভাদুৰীয়ে মোক তেনেকৈ কমেণ্ট কৰিছিলে যে তই মাইকী মানুহক লাজ কিয় দিয়, তোৰ লাজ আছেনে নাই? সকলো মহিলাকে কোৱা নাই, এই যিবিলাক বাৰে ভাদুৰী আছে এহেঁতকে কৈছোঁ। এই বাৰে ভাদুৰীহঁতে কাপোৰ খুলি ভিডিঅ' বনাব, নিজৰ বুকুৰ ফাক দেখুৱাই ভিডিঅ' বনাব, ডবল মিনিং কৰি ভিডিঅ' বনাব, নিজৰ দেহা দেখুৱাই ভিডিঅ' বনাব চুটি চুটি কাপোৰ পিন্ধি। আচলতে এহেঁতি নিজৰ দেহা প্ৰদৰ্শন কৰি কেইটকামান পইচাৰ কাৰণে জঁপিয়াই জঁপিয়াই জোকাৰি জোকাৰি দেখুৱাই এহেঁতৰ লাজ লাগিব লাগে নাই? এনেকুৱাবোৰ ভিডিঅ' পোৱাৰ পিছত মই এহেঁতক এইবোৰ কাম নকৰিবি বুলি কওঁতে মই লাজ পাব লাগে? তোমালোকে মোক সেই কথাটো কোৱা। এই বাৰে ভাদুৰীজনীয়ে তেনেকুৱাবোৰ প্ৰশ্ন কৰিবলৈ আহি তেনে মানুহৰ মাথা নাখাবনে বাৰু? নিজেতো কেলা জঁপিয়াই জঁপিয়াই ইনষ্টাগ্ৰাম ফেচবুকত দেহা প্ৰদৰ্শন কৰি পইচা দুটকামানৰ কাৰণে জঁপিয়াবলৈ আহে, তই বোলে মাইকী মানুহক ৰোজ কিয় কৰ, লাজ কিয় দিয়? চাৰে বনৰ পকী। আৰু সি লিখিছে যে তোক এনেকৈ ৰোজ কৰিবলৈ মাইকী মানুহক পাৰ্মিশ্যন কোনে দিছে? ঠিক আছে বাৰু, যে তেনেকৈ মই মাইকী মানুহক ৰোজ কৰাটো মোৰ ভুল হৈছে, বা বেলেগৰ ভিডিঅ' উঠাই আনি মোৰ ৰোষ্টিং কৰাটো মোৰ একদম এক নম্বৰ ভুল। কিন্তু আজি ভাল মহিলা এটাই আজি ধুনীয়াকৈ ভিডিঅ' বনাই আছে, মই তাহাঁতৰ ভিডিঅ' উঠাই আনিতো মোৰ পেজত দিয়া নাই। যিসকলে নিজৰে অমিতাকেইটা জোকাৰি জোকাৰি ডান্স দি ফুৰিছে এহেঁতৰ ভিডিঅ'হে মই উঠাই আনি ৰোষ্টিং কৰিছোঁ। তেনেকৈ ৰোষ্টিং কৰাটো নাই মোৰ পাৰ্মিশ্যন দৰকাৰ আছে, নাই কিহৰ দৰকাৰ আছে? আৰু এহেঁতি যে যেতিয়া নিজৰ দেহাটো আধা কাপোৰ খুলি যেতিয়া ভিডিঅ' বনাবলৈ আহে, তেহেঁতি ডিছক্ৰিপশ্যনত লিখেনে বাৰু কেতিয়াবা যে আমি আধা কাপোৰ খুলি যে নিজৰ অমিতাকেইটা জোকাৰি জোকাৰি ভিডিঅ' বনাম, যিসকলে মোৰ ভিডিঅ' পোৱা তোমালোকে মোৰ ভিডিঅ'টোৰ পৰা 10 ফুট আঁতৰি থাকা। যদি পাৰা যিসকলে ভিডিঅ'টো দেখা তেতিয়াহ'লে তোমালোকৰ চকুহাল বন্ধ কৰিবা, কাপোৰ এখন বান্ধি লৈ আমাৰ ভিডিঅ'বোৰ চাবা। তেনেকুৱাবোৰ ভিডিঅ' তৈয়াৰ কৰি এৰি দিয়াৰ পিছত উঠাই আনি কোনোবা ৰোজ কৰিলে তহঁতি কি ক? কাৰ পাৰ্মিশ্যনত আমাৰ ভিডিঅ' উঠাই আনি ৰোজ কৰ তহঁতি? আৰু 2 নম্বৰ বনৰ পক্ষীজনীয়ে মোক মেছেজ কৰিছে, তোৰ ঘৰত মাৰে আৰু ভনীৰহঁতে নাই নেকি? হেৰো, মোৰ ঘৰত মা বেহেন সকলোবোৰ আছে, কিন্তু তহঁতৰ দৰে আমাৰ মা বেহেনে নিজৰ এইকেইটা দেখুৱাই ভিডিঅ' বনাবলৈ অহা নাই যে। এতিয়া তই ক, তোৰ ঘৰত বৰজনাক শাহুৱেক শহুৱেক আছে নাই বাৰু? তোৰ যে দেহাৰ অমিতাকেইটা যে ইফাল সিফাল কৰি যে লৰাই যে ভিডিঅ'বোৰ যে বনাই থাক, তাৰ পিছদিনাখন ভিডিঅ'টো ভাইৰেল হৈ যোৱাৰ পিছত তোৰ বৰজনাৰৰ আগত কেনেকৈ মুখখন দেখুৱাও? লাজ অকণো নাপাওঁনে তই? বাকী নিজৰ বৰজনাকৰ কথা পিছৰে কথা, গাঁৱৰ মানুহবোৰৰ আগত অকণো লাজ নাপাওঁনে? তাৰ লগতে আকৌ আমিও যে ৰষ্টিং মাৰি দিওঁ, আমাৰ ভিডিঅ'টো মাজে মাজে কিছুমান ভাইৰেল হৈ যায়, তাৰপিছত তহঁতৰ মনবোৰ এনে কেনেকুৱা লাগে কচোন? তহঁত দুইজনীকে কৈছোঁ। আচলতে আজি প্ৰথম মেছেজটো তেনেকৈ পোৱা কাৰণে মই তহঁতক তেনেকৈ ৰিপ্লাই দিলোঁ। নেক্সট যদি তেনেকুৱা কমেণ্ট লৈ তেনেকুৱা মেছেজ লৈ যদি মোক জোকাবলৈ আহ, তেতিয়াহ'লেতো তহঁতৰ প্ৰফাইলৰ পিকচাৰৰ সৈতে তহঁতৰ মুখখনৰ সৈতে বৰ বেয়াকৈ জাৰণ দিম, তহঁতি মুতিবও নোৱাৰা হৈ যাবি।
Ha ha ha!